আসসালামু আলাইকুম, নমস্কাৰ। আজি এখন বিশেষ ভিডিঅ' এটা লৈ আহিছোঁ। তো পোনপ্ৰথমে অসমবাসী ৰাইজক, সংখ্যালঘু মিয়া মুছলমানসকলক ঈদুল আজহা সন্মুখত ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো কথা হ'ল মানে আজিৰ টপিকটো হ'ল মানে কোনোবা দিন এনেকুৱা টপিক লৈ অহা নাই। তো আজি মানে বহুত দিন ভাবিছোঁ, 3-4 দিন ধৰি। তো আজি ফাইনেলি ভিডিঅ' কৰিব আহিছোঁ। তো অসমতে নহয়, গোটেই ভাৰতবৰ্ষতে এক্সিডেণ্ট বহুত বেছি হৈ আছে। যোৱা 3 দিন আগত এটা আমাৰ ভবানীপুৰ কলেজৰ সন্মুখত এটা এক্সিডেণ্ট হয়। তো এক্সিডেণ্ট হোৱাৰ পিছতে মানে তাতে আকস্মিক মৃত্যু হৈ যায়। তো এজনৰ ভুলৰ কাৰণে এটা সমাজৰ এটা পৰিয়ালৰ ভুক্তভোগী। তো মই কওঁ গাড়ী লৈ কথা। এতিয়া গাড়ীটো সকলোৱে চলায়, তো এক্সিডেণ্টেই হঠাতে হৈ যায়। তাৰ ভিতৰতো সকলোৱে গাড়ী চলোৱা, অলপ সুস্থ মগজুৱে গাড়ী চলোৱা, এইটোৱে আহ্বান কৰোঁ। চলাই সকলোৱে সুস্থ মগজুৱে, তাৰপিছতো মানে কেতিয়াবা হৈ যায়। তো আৰু সন্মুখত ঈদ আহি আছে বা হোলী থাকে, মানে এই যি ঈদৰ দিনা কিছুমান সৰু সৰু ল'ৰা 14 বছৰ 15 বছৰ ঘৰৰ পৰা নোপোৱাকৈ বাইক গাড়ী লৈ যায় ক'ৰবাত কি চলাইছে, কেনেকৈ চলাইছে, ক'ৰবাত এক জেগাত এক্সিডেণ্ট কৰি দিয়ে। চাওক, এটা এক্সিডেণ্ট হ'লে এজন মানুহৰ ক্ষতি নহয়। এটা এক্সিডেণ্ট কৰিলে দুটা গাড়ী বা এজন মানুহৰ বা পিলপিলি হ'ব পাৰে, 3-4 জনৰ ক্ষতিসাধন হ'ব পাৰে। তো ঈদৰ দিনা সৰু সৰু ল'ৰা ছোৱালীয়ে গাড়ী লৈ বাহিৰত যায়। তো পৰিয়ালৰ গাৰ্জেনক মই আহ্বান জনাওঁ যে ঈদৰ দিন বা এনেকুৱা দিনে, বিশেষকৈ ঈদৰ দিনে বেছি যায়, যে আপোনালোকে গাড়ী নিদিব। আগতে আপোনালোকে সতৰ্ক হৈ থাকক, চাবিখন লৈ থৈ দিয়ক। কিছুমানে পলাই লৈ যায়, কিছুমানে কৈয়ে লৈ যায়। সৰু ল'ৰা ছোৱালীক গাড়ী নিদিব। আৰু দেখা যায় যে প্ৰাপ্তবয়স্ক আমাৰ নিচিনা মানে ল'ৰা যিগিলা আছে, গাড়ী পালে মানে আৰু বিশেষকৈ ঈদৰ দিন বা হোলীৰ দিন মানে নিজৰ মানে মস্তিষ্কত কি থাকে সিদিনা নাজানো, আৰু ইমান স্পীড গাড়ী চলাব, মানে ভুম ভুমকৈ যাব। আৰু তো হঠাৎকৈ এটা গাড়ীৰ লগত লাগি গ'লে মানে এজন মানুহৰ ক্ষতি নহয়। এক্সিডেণ্ট হ'লে বহুত মানুহৰ ক্ষতি হয়। বাইকত লাগিলে কমচে কম 2জন মানুহ হ'ব। তো এজন মানুহৰ ক্ষতি হ'লে খালি সেইজন মানুহৰ ক্ষতি নহয়, এখন পৰিয়ালৰ, এখন সমাজৰ বহুত ক্ষতি।